নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকক কৈ আছিলোঁ যে এই পোষ্ট ওলাব, অৰ্থাৎ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট ওলাব IWTD, PWD, ইৰিগেশ্যন তেনেধৰণৰ ডিপাৰ্টমেণ্টবিলাকৰ লগতে PHE ডিপাৰ্টমেণ্টত। চ' তাৰে একৰ্ডিংলি বৰ্তমান সময়ত PHE ডিপাৰ্টমেণ্টৰ মানে এডভাৰটাইজমেণ্ট ইতিমধ্যে ৰিলিজ কৰা হৈছে 111টা পোষ্টৰ কাৰণে। হয়, চিভিল ইঞ্জিনিয়াৰিঙৰ 111টা ভেকেণ্ট পোষ্টৰ কাৰণে, জুনিয়ৰ ইঞ্জিনিয়াৰৰ JE পোষ্টৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানে এডভাৰটাইজ যিটো হৈছে তেওঁলোকে সেইটো ৰিলিজ কৰি দিছে। আৰু ইয়াতে এটা কথা আছে, ইম্পৰ্টেণ্ট কথা এটা, যে এই 111টা পোষ্ট ফিল আপৰ কাৰণে কোনো ধৰণৰ পৰীক্ষা নাপাতে। আচৰিত নহ'ব, কোনো ধৰণৰ পৰীক্ষা নাপাতে, কোনো ধৰণৰ এক্সামিনেশ্যন নহয়। আৰু ইয়াত এটা বহুত বেয়া কথা আছে। কথাটো কি আছে ভিডিঅ'টো শেষত ক'ম, চ' আপোনালোকে প্ৰথমতে এডভাৰটাইজটো চাই লওক। বেয়া কথাটো কি সেইটো লাষ্টত ক'ম। তো 111টা পোষ্ট আছে, বেছি দেৰি নকৰি ডাইৰেক্ট আপোনালোকক এডভাৰটাইজটো মই দেখাওঁ। তো চাওক বন্ধুসকল, এইটো হৈছে এডভাৰটাইজমেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে লৈছে ৰেগুলেশ্যন 3Fৰ অধীনত PHE ৰিক্ৰুটমেণ্ট ৰুলৰ। তো ইয়াতে এইখিনি চাওক দিছে PHEৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং বা ডিপ্ল'মা। আপোনালোকে চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা আপোনালোকে যিকোনো আপোনালোকে আবেদন কৰিব পাৰিব। কেডাৰ ষ্ট্ৰেন্থ আছে 623, অৰ্থাৎ 623 জনৰ ভিতৰত বৰ্তমান 111জন ভেকেণ্ট আছে। চ' সেইখিনিৰ বাবে তেওঁলোকে ইতিমধ্যে এই ৰিক্ৰুটমেণ্টৰ ন'টিছ জাৰি কৰিছে। ইয়াতে এই 111টাৰ ভিতৰত অ'পেন কেটেগৰী অৰ্থাৎ জেনেৰেলৰ বাবে আছে 74টা, অৰ্থাৎ 74টা। তাৰে 22টা হৈছে ৰিজাৰ্ভ ফৰ ৱমেন, অৰ্থাৎ ৱমেনৰ কাৰণে ৰিজাৰ্ভ। আপোনালোকে যে জানে 30% ৱমেনৰ কাৰণে ৰিজাৰ্ভ থাকে সকলো চাকৰিত। চ' এই 74টাৰ ভিতৰত 22টা তেওঁলোকৰ বাবে ৰিজাৰ্ভ। OBC MOBCৰ ক্ষেত্ৰত হৈছে 20টা ৰিজাৰ্ভ আছে OBC MOBCৰ কাৰণে, তাৰে 6টা ৱমেনৰ কাৰণে। SCৰ কাৰণে টোটেল আছে 6টা, ৱমেনৰ কাৰণে আছে 2টা। ST প্লেইনছৰ কাৰণে ইয়াত কোনো ধৰণৰ ভেকেঞ্চি নাই, ৰোষ্টাৰ পইণ্টৰ হিচাপত যিহেতু ভেকেঞ্চিটো যায়। ST হিলছৰ কাৰণেও ইয়াতে ৰোষ্টাৰ পইণ্ট নাপালেগে। তো ইকনমিকেলি উইকাৰ ছেকশ্যনৰ ক্ষেত্ৰত 11টা আছে, তাৰে 3টা ৰিজাৰ্ভ আছে ৱমেনৰ কাৰণে। টোটেল 111টা, আৰু এই 111টাৰ 33টাই ৱমেনৰ কাৰণে ৰিজাৰ্ভ। অ'কে, তো PWDৰ কাৰণে ৰিজাৰ্ভ আছে 5টা পোষ্ট। ইয়াৰে ব্লাইণ্ডনেছ এনেকৈ আপোনালোকে এই বস্তুকেইটা আপোনালোকে চাই ল'ব। ইয়াতে দিয়া আছে পে' স্কেলৰ কথা সোধে বহুতে। দৰমহা আপোনালোকে পাব, চাওক পে' স্কেল আপোনালোকৰ হ'ব 14,000 পৰা 60,500 টকাৰ পে'মেণ্টত আপোনালোকৰ পে' স্কেল হ'ব। আৰু লগতে আপোনালোকৰ গ্ৰেড পে' হ'ব 8,700 টকা। অ'কে, 8,700, আৰু এইটো পে'মেণ্ট 2ত হয়। বয়সৰ কথা যদি ক'বলৈ যাওঁ, বয়স আপোনালোকে এই চাকৰিটোত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 38 ইয়াৰ্ছতকৈ ওপৰ আপোনালোক হ'ব নোৱাৰিব। আৰু এই বয়সৰ কাট অফ ডেটটো হ'ব 1/1/2021। কিন্তু আপোনালোক যদি SC ST লোক হয় তেতিয়া আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সেশ্যন হ'ব আপ টু 43 ইয়াৰ্ছ। OBCৰ MOBCৰ হ'লে 3 বছৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু লগতে ST SC OBC যদি আপোনালোকে এনেধৰণৰ আপোনালোকে যদি PWD লোক হয়, এই যিকোনো কেটেগৰীৰ আপোনালোকে ইৰেছপেক্টিভ এইবিলাক কেটেগৰী আপোনালোকে নহ'লেও আপোনালোকে 10 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। অ'কে, তো কোৱালিফিকেশ্যন আপোনালোকে চাওক। কোৱালিফিকেশ্যন আপোনালোকে কিন্তু 3 ইয়াৰ্ছ ডিপ্ল'মা আপোনালোকে ল'ব পাৰিব। অ'কে, চৰি, এই চাকৰিটোত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ 3 বছৰীয়া যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা থাকে, পলিটেকনিকবিলাকত যে আপোনালোকে পঢ়ে চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মাবিলাক 3 বছৰীয়া, সেইখিনি আপোনালোকে পঢ়িলে সেইখন চাৰ্টিফিকেটলৈ আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু এটা কথা মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ, আপোনালোকে ডিগ্ৰী ইঞ্জিনিয়াৰিং যদি আপোনালোকৰ হয়, অৰ্থাৎ BTech বা BE যদি আপোনালোকে কৰিছে, তেতিয়াও আপোনালোকে এই চাকৰিটোত আবেদন কৰিব পাৰিব। খালি ইয়াতে পইণ্টটো লিখি দিছে যে মিয়াৰ একুৱায়াৰিং অফ হায়াৰ ডিগ্ৰীজ উইল কেৰি ন' ৱেইটেজ, অৰ্থাৎ এইখিনি ডিপ্ল'মা ইঞ্জিনিয়াৰখিনিৰ মানে এগেইনষ্টত যদি আপোনালোকে ডিগ্ৰী ইঞ্জিনিয়াৰখিনিও যদি আপোনালোকে আবেদন কৰে, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকৰ ডিগ্ৰী থকা বুলিয়ে আপোনালোকে কোনো ধৰণৰ এডিশ্যনেল মাৰ্ক আপোনালোকে নাপায়, অৰ্থাৎ আপোনালোকে ছেইম মানে ইকুইভেলেণ্ট আপোনালোকৰ ডিগ্ৰীটো তেওঁলোকে মানিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আমি এতিয়া চাওঁ। ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অসমৰ আপোনালোকৰ PRC-খন থাকিব লাগিব। লগতে আপোনালোকে PRC-খন আপোনালোকে প্ৰডিউচ কৰিব লাগিব, অ'কে, ৰেচিডেঞ্চি প্ৰুফ হিচাপে। বা যদি আপোনালোকৰ যদি ইনকেছ যদি PRC নাই, তেতিয়া আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন কাৰ্ড থাকে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন আপোনালোকে দেখালেও আপোনালোকৰ হ'ব। তো শ্বৰ্ট লিষ্ট কেনেকৈ কৰিব চাওক। আপোনালোকে যে ডকুমেণ্টছবিলাক আপোনালোকে জমা দিব, ডকুমেণ্টছবিলাকৰ আপোনালোকৰ চাওক, HSLC আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। HSLCত আপোনালোকে যিমান মাৰ্ক পাব তাৰে 20% মাৰ্ক তেওঁলোকে ল'ব। আৰু ডিপ্ল'মা, অৰ্থাৎ আপোনালোকে ডিপ্ল'মা বা ডিগ্ৰী যিটো পাছ কৰিছে তাৰে 80% তেওঁলোকে মাৰ্ক ল'ব, অৰ্থাৎ 100 নম্বৰৰ 80 নম্বৰ তেওঁলোকে লৈ পেলাই সেইটো কেলকুলেট কৰিব আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰাৰ কাৰণে। তো এইখিনি চাওক, ইয়াতে ইকনমিকেলি উইকাৰ ছেকশ্যন যদি আপুনি হয়, সেইখিনি আপোনালোকে EWS কেটেগৰী আপোনালোকে চাৰ্টিফিকেট উলিয়াই ল'ব। তো ইয়াতে লিখা আছে দ্য কেণ্ডিডেটছ এপ্লাইং ফৰ দ্য পোষ্ট শুড এনশ্যোৰ ডেট দে ফুলফিল অল দ্য এলিজিবিলিটি কণ্ডিশ্যন ফৰ ৰিক্ৰুটমেণ্ট অফ দ্য পজিশ্যন ফৰ verification at any time before and after the screening procedure. It is found that they do not fulfill any of the eligibility condition or have furnished any incorrect false information, that the candidature will be cancelled. অৰ্থাৎ কিবা যদি ভুলকৈ আপোনালোকে দিয়ে কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব। চ' আপোনালোকে এই মেথডলজিটো ভালকৈ চাই লওক, ৱেইটেজ মাৰ্কটো HSLC আৰু ডিপ্ল'মা। বন্ধুসকল, নটিফিকেশ্যন আপোনালোকে চালে সুন্দৰ কথা। 111টা নতুনকৈ পোষ্ট এইখিনি উলিয়াই দিছে, যি 1 লাখ চাকৰিৰ কথা আপোনালোকে কৈ থাকে, তাৰ ভিতৰতে ইও অন্যতম। তো এইখিনি আপোনালোকে চাওক। বৰ্তমান সময়ত বহুতখিনি চাকৰি ওলাইছে, আৰু ডিগ্ৰী বা ডিপ্ল'মা যিসকলে হয় ইঞ্জিনিয়াৰিঙৰ, তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব চিভিলৰ।
কিন্তু ইয়াতে এতিয়া কথাটো আহিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, সেইটো এতিয়ালৈকে বৰ্তমান খুলি দিয়া নাই, আপোনালোকে যেতিয়াই খোলে আপোনালোকে গম পাই যাব। তো কথাটো মোৰ এতিয়া লাষ্টৰ শেষত কথাটো মই ক'বলৈ ধৰিছোঁ যে মেথডলজি অফ ৰিক্ৰুটমেণ্ট তেওঁলোকে দিলে যে আপোনালোকে HSLCত যিমান মাৰ্ক পাইছিলে তাৰে 20% তেওঁলোকে কেলকুলেট কৰিব, আৰু আপুনি ডিপ্ল'মাত যিমান মাৰ্ক পাইছিলে তাৰে 80% তেওঁলোকে লৈ পেলাই তেওঁলোকে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। কিন্তু এইটো এটা গ্ৰছ ইনজাষ্টিছ হয়, মই কৈছোঁ এইটো এটা গ্ৰছ ইনজাষ্টিছ হয়, আৰু পাব্লিক হেল্থ এণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এইটো এটা মানে ডাঙৰ এটা ভুল, তেওঁলোকে এইটো ৰেক্টিফাই কৰিব লাগে। কিয়নো মই কথাটো কি কাৰণে কৈছোঁ আপোনালোকে চাওক, তেওঁলোকৰ ইয়াত কোনো ধৰণৰ তেওঁলোকে নিয়ম বান্ধি দিয়া নাই। অ'কে, ডাইৰেক্টলি HSLC আৰু ডিপ্ল'মাৰ তেওঁলোকে মাৰ্কটো 20% আৰু 80% ল'ব বুলি তেওঁলোকে কৈছে। কিন্তু মই কথা এটা ক'বলৈ বিচাৰিছোঁ, আজিৰ পৰা 2 বছৰ আগত মেট্ৰিকৰ যিখিনি মাৰ্ক কোনোবাই পাইছে তাৰে 10 বছৰ বা 15 বছৰ আগত সেইখিনি মাৰ্ক কিন্তু বহুতে নাপায়, বহুত কম মাৰ্ক তেওঁলোকে পায়। অ'কে, ঠিক সেইদৰে ডিপ্ল'মাখিনিৰ কথাও ঠিক সেইদৰে ক'ব পাৰি, বা প্ৰাইভেট ইনষ্টিটিউটৰ পৰা যিসকলে ডিপ্ল'মা বা ডিগ্ৰী কৰিছে ইন কম্পেৰিজন টু মানে গভৰ্ণমেণ্ট ইনষ্টিটিউটখিনি তেওঁলোকে মাৰ্ক অলপ বেছি পায়। ছ' ৱেটেজটো তেওঁলোকৰ অলপ বেছি থাকিবগৈ। ছ' ডেফিনেটলি সেইটো এটা মানে সামঞ্জস্য এটা নাথাকিব। অ'কে, ছ' এটা মানে ইনইকুৱেলিটি এটা হ'ব বস্তুবিলাক। ছ' এই মেথড অফ ৰিক্ৰুটমেণ্টটো তেওঁলোকে 2 মাহ ৰখি পেলাই তেওঁলোকে পৰীক্ষাও মেবি পাতিব পাৰিলে হয়। এতিয়া বৰ্তমান সময়তো দেখিছে আমি SBI পৰীক্ষা তেওঁলোকে পাতিছে। ছ' সেইদৰে এনেধৰণৰ এটা মানে কি বুলি ক'ম আৰু, এটা কি ৱৰ্ডটো মোৰ অহা নাই মানে, তো সেই বস্তুটো মানে কি হৈছে, এটা ডিফাৰেঞ্চ এটা বহুত এটা বেয়া কথা এটা হ'বগৈ যে যিবিলাক ৱেটেজ অফ আছে মাৰ্কখিনি কিছুমানে বেছি পাব কিছুমানে কম পাব, কিন্তু ঠিক তেওঁলোকে সেই একেই পৰীক্ষা দিছিলে। তো তেনেধৰণৰ কিছুমান কথা এটা ডিছক্ৰিমিনেশ্যন টাইপৰ এটা হ'বগৈ। ছ' আই হোপ এই বস্তুটো তেওঁলোকে অলপ ৰিক্ৰুটমেণ্টৰ মেথডলজিটো অলপমান চাব। তো তাৰ বাহিৰে বাকী এটা বহুত ভাল খবৰ, ভালেমান পোষ্টখিনি ওলাইছে, আপোনালোকে ভালকৈ আবেদন কৰক, আৰু এনেধৰণৰ আবেদন কৰাৰ পিছত আপোনালোকে পাহৰি নাযাব, আপোনালোকে যিবিলাক পাছৱৰ্ড দিয়ে সেইবিলাক আপোনালোকে ভালদৰে লিখি ৰাখিব। বহুতে লিখি নাৰাখাৰ বাবে তেওঁলোকৰ বহুত খেলিমেলি লাগে, পাছত তেওঁলোকে লগ ইন কৰিব নোৱাৰে। তো আজি ভিডিঅ'টোত ইমানেই আছিলে। আকৌ এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, মানে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, আপলোড হোৱাৰ লগে লগে ন'টিফিকেশ্যন আপোনালোকে পাই যাব। তো আজি ইমান সামৰণি মাৰিছোঁ, ধন্যবাদ।